হেল্ল' গাইজ, গুড আফটাৰনুন। সকলোকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ। আজি মই এয়া ভাত খাব ওলাইছোঁ। এয়া চাব, এয়া দালি আৰু পটল ভাজি আৰু আপোনাৰ আলু ভাজি আৰু কেঁচা জলকীয়া ভাজি। মই ভাত খাব ওলাইছোঁ। এতিয়া ভাত খাই মেলি এতিয়া মই গাড়ী চলাব যাম। এয়া চা, মই খাই আছোঁ। সকলোৱে কাম কৰিবৰ কাৰণে জীয়াই আছোঁ ন। কামো কৰিব লাগিব, খাবও লাগিব, তাৰে মাজত খাই বৈহে ওলাব লাগিব ঘৰৰ পৰা। দিনটো আমি ৰাতিপুৱা ওলাই যাওঁ। এতিয়া ভাত খাইছোঁ, ভাত খাই মেলি আমি এতিয়া ওলাই যাম গাড়ী চলাবৰ কাৰণে। য'তেই কাষ্টমাৰ পায় তালৈকে আমি চলাওঁ, কিয়নো আমাৰ জীৱনটো এনেকুৱা। ৰাতিপুৱা শুই উঠি কোনটো সময়ত ঘৰলৈ সোমাব কোনোৱে আমাৰ পৰিৱেশটো বা আমাৰ টাইমটো নিৰ্ধাৰণ কৰিব নোৱাৰে। কাষ্টমাৰ য'লৈকে মাতে তলৈকে আমি যাওঁ, কাৰণ আমাৰ জীৱনটো এটা পৰজীৱীৰ লেখীয়া। ৰাতিপুৱা শুই উঠি দিনৰ হাজিৰা কাম কৰিব লাগিব। দিনৰ টকা পইচা অকণমান ইনকাম কৰি ঘৰত ল'ৰা ছোৱালীক খুৱাব লাগিব আৰু নিজেও খাব লাগিব। দুদিনীয়া জীয়াই থকা সংসাৰত সকলোৱে কৰ্মৰত ব্যস্ত থাকিব লাগিব। তেতিয়াহে আমাৰ জীৱনটো সুখে শান্তিৰে চলি থাকিব পাৰিম। এমুঠি ভাতৰ কাৰণে ৰাতিপুৱাৰ পৰা গধূলি দিনটো আমি কামৰ বোজা লৈ দিনটো অতিবাহিত কৰিবলগীয়া হয়, কিয়নো জন্ম সৃষ্টি সেইধৰণে আমাক কৰিছে যেতিয়া আমিতো কৰি খাবই লাগিব। সেইকাৰণে আপোনালোকক অকণমান বাদ কোৱা ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো বেয়া নালাগিব। ভাত খাই মেলি ওলাই গ'লোঁ। মই ওলাই আহি এতিয়া ৰুকছিং এয়া 4 লাইন ৰাস্তা অভাৰব্ৰিজ বনোৱা জেগালৈকে আহিলোঁ। ইয়াতে মই ভাড়া মাৰিব আহিলোঁ। ইয়াতে চা গাড়ী, আৰু আজি মঙলবাৰ বজাৰলৈকে মানুহ আনিলোঁ। ইয়াতে অকণমান ৰখি আছোঁ, মানুহবিলাকক লৈ মেলি আকৌ ঘূৰি যাবগৈ লাগিব। চাব 4 লাইন ৰাস্তা অভাৰব্ৰিজটো কেনেকৈ বনাইছে। ইয়াৰ পৰা ৰুকছিং টু পাছিঘাটলৈ যোৱাকৈ তাৰে জংচন আছে, তাত ক্ৰচিং কৰিব ট্ৰেইন, আৰু এই অভাৰব্ৰিজৰ তলত ট্ৰেইন যাব, ওপৰত বাছ যাব। সেইকাৰণে ৰাস্তাটো বনাই আছে। মই গাড়ীৰ ভিতৰৰ পৰা আপোনালোকক অকণমান এই নতুনকৈ অভাৰব্ৰিজ বনাই থকা দৃশ্যটো দেখাই আছোঁ। আৰু যিবিলাকে দূৰৰ পৰা চাই আছে, আপোনালোকে যেতিয়া আমাৰ ইয়াত পাছিঘাট জোনাই অৰুণাচললৈকে যাব তেতিয়াহ'লে ৰাস্তা হৈয়ে যাব লাগিব। তো সেইকাৰণে আপোনালোকক মই নেদেখাকৈ থাকিব নোৱাৰোঁ, কিয়নো আমাৰ এই কৰ্মই এনেকুৱা। যেতিয়া ভিডিঅ' বনাবৰ কাৰণে আমি ফেচবুকত বা ছ'চিয়েল মিডিয়াত আহিলোঁ, তেতিয়াতো আমি বনাবলগীয়া বাধ্যতা হয়। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। য'তে পাই তাতেই ভিডিঅ' বনাবলগীয়া হয়, কাৰণ তেতিয়া আমাৰ ফেচবুক কোম্পেনীয়ে তেতিয়াহে আমাক 2-1 টকা ইনকামৰ চ'ৰ্চ দিব। তো ভাবোঁ সকলোৱে এইধৰণে কৰক, আৰু আমিও কৰি আছোঁ। আপোনালোকৰ যিমান নতুন মোৰ বন্ধু বান্ধৱী আছে, সকলোৱে ফেচবুকত কাম কৰা সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে নিজৰ কাম বুলি ভাবি এই কামটো কৰিব, তাৰে কামনা কৰি ভিডিঅ'টো বনালোঁ। থেংক ইউ, বাই বাই।